শিল্পী দিৱস উপলক্ষে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে চমুকৈ। ইংৰাজী 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাৰ এক সম্ভ্ৰান্ত পৰিয়ালত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী। অসমীয়া ভাষা সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশু সাহিত্য আদি সকলো দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ৰূপকোঁৱৰ বুলি কোৱা হয়। তেখেত একেধাৰে অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আছিল। তেখেতে ৰচনা কৰা গীতবোৰক জ্যোতিসংগীত বোলা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। 1935 চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। 1951 চনৰ 17 জানুৱাৰীত তেখেতৰ দেহাৱসান ঘটে। তেখেতৰ মৃত্যুদিনটো শিল্পী দিৱস হিচাপে উদযাপন কৰা হয়। তেখেতে কৈছিল, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ। থেংক ইউ।